মাজুলীত ভোটকেন্দ্ৰলৈ ৰাওনা বিষয়া কৰ্মচাৰীৰ দল জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰিজাইডিং পুলিং বিষয়াৰ লগতে আৰক্ষীৰ দল মাজুলীত এইবাৰ সৰ্বমুঠ 20টা পঞ্চায়তৰ 200টা ৱাৰ্ডৰ 565 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আনহাতে আঞ্চলিক পঞ্চায়তৰ বাবে 40 গৰাকী প্ৰাৰ্থী আৰু জিলা পৰিষদৰ বাবে 11 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে উল্লেখ্য যে এইবাৰ মাজুলীত 213টা ভোট কেন্দ্ৰ থাকিব ইয়াৰে 14টা ভোট কেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে জিলাখনত এইবাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 1,42,424 গৰাকী ইয়াৰ ভিতৰত 72,365 গৰাকী পুৰুষ ভোটাৰ আৰু 70,053 গৰাকী মহিলা আৰু অন্যান্য 6 গৰাকী ভোটাৰ সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াত এইবাৰ 27টা সেক্টৰ আৰু 4টা জোনত বিভক্ত কৰা হৈছে মই মাজুলীৰ ডেকা হানচুৱা এম ই স্কুলত মানে মই ভোট ল'বলৈ যাম আৰু এইটো নিশ্চিতভাৱে আৰু অলপ মানে এক্সাইটমেণ্টটো আছেই আৰু এনে এনজয় কৰোঁ আমি অলপ তথাপিতো বহু ৰিস্ক হয় আমি কামখিনি সফলতাৰে মানে সমাপ্ত হোৱাটো বিচাৰোঁ কিমান যাতায়াতৰ ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা কৰিছে অৱশ্যে এতিয়ালৈকে আমি মানে ঘৰৰ পৰা ইয়ালৈ অহাটো আমি নিজে কৰিছোঁ আৰু প্ৰশাসনৰ ফালৰ পৰা ইয়াৰ পৰা আমাক আমাৰ পুলিং ষ্টেচনলৈকে লৈ যাব আৰু লৈ অহাৰ ব্যৱস্থা কৰিব ভোটাৰসকলক আমি মানে সকলো ভোটাৰক শুভেচ্ছা জনাইছোঁ আৰু মানে স্বচ্ছ নিকা এটা পদ্ধতিৰে প্ৰতিনিধি নিৰ্বাচন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমাক মানে সহযোগ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ হয় এখনো পঞ্চায়ত নিৰ্বাচন আমাক যিখিনি চৰকাৰে আমাক দায়িত্ব দিছে আমি ফাৰ্ষ্ট পুলিং অফিচাৰ হিচাপে চৰকাৰী কৰ্মখিনি আমি কৰি যাম আৰু ভাবোঁ যে চৰকাৰৰ যিখিনি ব্যৱস্থা তাত হয়তো জনসাধাৰণে তেওঁলোকৰ নিজৰ পচন্দ অনুসৰি নিজৰ নিজৰ যি প্ৰতীক সেইমতে ভোট দি জড়িত কৰিবলৈ ভাবিছোঁ আৰু বিশেষকৈ সকলো জ্ঞাতে প্ৰায় এইভাগ সৰহভাগ এইবাৰতো প্ৰায়ভাগ বিবেক ভোটেই হ'বগৈ কিন্তু হ'লেও এখনো পঞ্চায়ত নিৰ্বাচনত যাতে সকলোৱে যায় আৰু ৰাইজে আশা কৰা মতে যাতে সুফল পায় আৰু ভাল চৰকাৰ যেন গঠন হয় আৰু সমাজতে কল্যাণ তাৰে আশা কৰিছোঁ সেয়েহে চৰকাৰক ধন্যবাদ দিছোঁ আৰু এনেদৰে যাতে সকলো মংগল হয় তাৰে কামনা কৰিছোঁ আপোনাৰ ডিউটি কোন জেগাত পাইছে ডিউটি মোৰ ফুলনি হাইস্কুল হয় যাতায়াতৰ আমাৰ যিহেতু ইয়াৰ পৰা চৰকাৰীভাৱে গাড়ী ব্যৱস্থা কৰিব যিটো হাইস্কুল বুলি কৈছে বিশেষকৈ ভাল হ'ব লাগে ভাবোঁ আৰু যেনেকেই নহওক আমি চৰকাৰৰ যেতিয়া আমি তেওঁলোকৰ দায়িত্বত আছোঁ আমি যিমান পাৰোঁ সকলোৱে পালন কৰিম আমাৰ যি নিয়ম দিছে সেই নিয়মতে কৰিম আমি চৰকাৰী যি নিয়ম আৰু তেনেকৈ সেই ক্ষেত্ৰত জনসাধাৰণে সেইখিনি আপোনাৰ ছাপোৰ্ট কৰিব তেওঁলোকে নিজৰ নিৰ্বাচন কৰি দিব আৰু তেওঁলোকৰ বিবেকে যি বা তেওঁলোকে মনৰ পচন্দ হৈ যাক নিৰ্বাচন কৰিব সেইমতে হয়তো ৰিজাল্ট দিলে গম পোৱা যাব যে কেনেকুৱা ধৰণৰ আমাৰ নিৰ্বাচনী বা তেওঁলোকক নিৰ্বাচন বা নিৰ্বাচিত কৰিলে সেইখিনি সময়ক গম পাব মাজুলীৰ পৰা উজ্জ্বল পেগুৰ ৰিপৰ্ট এনি ভাৰত 24